আৰু বেছি দিন নাই মাথু বেছি দিন নালাগে আৰু সব হৈ গৈছে সেটিং বিলাক আপোনালোকে দেখা পাইছেই বহুত বিচাৰি আহিলো মই এড্ৰেছটো আপোনালোকক ধুনিয়াকৈ কৈ দিম নমস্কাৰ মেড এডভান্স ক্লিনিকৰ ফালৰ পৰা সমূহ ৰাইজক জনাব বিচাৰিছো যে অহা 20 আগষ্ট বুধবাৰে আমাৰ মেড এডভান্স ক্লিনিকত হ'বলগীয়া ফ্ৰী নিউৰো কেম্পটো বিশেষ কাৰণৰ বাবে আগুৱাই দিয়া হৈছে গতিকে অহা 18 আগষ্ট সোমবাৰে পুৱা 10 বজাত আমাৰ মেড এডভান্স ক্লিনিকত ফ্ৰী নিউৰো কেম্প হ'ব য'ত উপস্থিত থাকিব গোল্ড মেডেলিষ্ট নিউৰো সাৰ্জন ডক্টৰ অশিত ৰয় আমাৰ যোগাযোগ নম্বৰ হৈছে 6900511040 আৰু আমাৰ এড্ৰেছটো হৈছে ওল্ড SBI গুৰুদ্বাৰা বিল্ডিঙৰ তলত নমস্কাৰ আৰু একদম ইয়াতে আৰু এক মাহ মান লাগিব বেছি নালাগে এনেকৈ আপুনি চাওক একদম বঢ়িয়াকৈ বহি একদম পৰিয়ালৰ লগত সুন্দৰকৈ বহি ইয়াতে আপোনালোকে চিনেমা উপভোগ কৰিব পাৰিব কিবা এটা ভাল লাগিছে কাৰণ আমাৰ হৈছে কি লংকাত এটা হল আছিল আপোনালোকে সকলোৱে জানে যে হলটো আজি কেইবা বছৰ আগতে ভাঙি গ'ল এতিয়া ইমান ধুনীয়াকৈ ইয়াত বনাইছে খুব সুন্দৰ একদম বঢ়িয়াকৈ ইয়াত একদম সুন্দৰকৈ বনাইছে 180 ইয়াতে কেপাসিটি আছে বুলি তেওঁলোকে জনালে দেখা 180টা ইয়াত সিট আছে আৰু ইমান ধুনীয়াকৈ বনাইছে তে একদম আপোনালোকে বেছি নহয় মাত্ৰ এক মাহ লাগিব এক মাহৰ পিছতে এটো আৰম্ভ হ'ব আৰু আপোনালোকে এতিয়াৰ পৰা আৰু জুজা কৰি থাকক বিন্দাস আহিব আৰু সিনেমা চাব এড্ৰেছটো কৈ দিওঁ আপোনালোকক এইখন হৈছে নতুন বজাৰৰ ফ্লাইঅভাৰ আৰু ফ্লাইঅভাৰ তলেৰেটি কাষেদি যেটো ৰাস্তা গৈছে আপোনাৰ থানা ৰোড সেই থানা ৰোডটো দি অকমান আপোনালোকে যাব লাগিব আৰু অলপ যোৱাৰ পিছতেই আপোনাৰ হাতৰ সোঁহাতে যেটো প্ৰথম গলি গৈছে আৰু মই প্ৰথমতে আপোনালোকক দেখাই লওঁ এইখন হৈছে ৰহিলা পাৰ্লাৰ এই পাৰ্লাৰখনৰ অলপ আগত প্ৰথম যেটো গলি আৰু তাৰ সাইডতে আছে ফৰেষ্ট অফিস সেই গলিটো দি আপোনালোকে সোমাই যাব লাগিব এয়া মই গলিটো দি সোমাই গলো আৰু গলিটো দি সোমাই গৈ আকৌ যাব লাগিব আপোনালোকে ৰাইট সাইড এইটো এটা বিল্ডিং আছে মনত ৰাখক এই বিল্ডিংটোৰ কাষেদি যেটো ৰাইট সাইডে গৈছে সেই ৰাইট সাইডে গলেই প্ৰথম গলিটো বাওঁ হাতে তাৰ মানে লেফটত এই গলিটোত সোমাই যোৱাৰ লগে লগে আপোনালোকে দেখা পাব ইয়াতে এটা প্ৰথমতে দেখা পাব এটা ৱাটাৰ টেংকি এটা দেখা পাব সেই ৱাটাৰ টেংকিটোৰ পৰা অকমান আগলৈ গলে আপোনালোকে পাই যাব সেই সিনেমা হলটো এয়া দেখা পাইছে হলটোৰ কাম সম্পূৰ্ণ হোৱাগে নাই প্ৰায় 1.5 মাহ হয়তো সময় লাগিব আমি আশা কৰো পূজাৰ সময়ত হয়তো এই হলটো ৰাইজৰ কাৰণে খুলি দিয়া হ'ব ৰাইজে মনোৰঞ্জনৰ বাবে সিনেমা উপভোগ কৰিব পাৰিব কাৰণ আপোনালোকে দেখা পাইছে এতিয়া আমি আজৰি সময়ত আমি সময়টো অতিবাহিত কৰাৰ কাৰণে এখন সিনেমা চাওঁ যেনেকুৱা ধৰণৰ সিনেমা নহওক কিয় অসমীয়া হওক বেংগলী হওক বা হিন্দী হওক বিভিন্ন ভাষাৰ যেটো আমি ছবি চাওঁ সেই ছবি চাবলৈ এখন আমাক হল এটা লাগে আৰু সেই হলটো খুব ভাল খবৰ বুলি ক'ব লাগিব যে হুজাইত হৈ আছে আৰু হয়তো 1.5 মাহৰ ভিতৰত সেই হলটো সম্পূৰ্ণ হ'ব আৰু আমি ইয়াতে সিনেমা চাবলৈ পাম এটো এটা আসলতে খুব ভাল কথা সুখৰ খবৰ আৰু ইয়াতে দেখা পাব আপোনালোকে 2020 চনতে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল আৰু যিয়ে নহওক ইয়াতে লিখাই আছে ওপৰত চাইলক ডিজিটেল সিনেমা হল কাম অডিটৰিয়াম আৰু একদম হলৰ ভিতৰটো একদম টোটালি এসি হয় মই আগতে আপোনালোকক কৈছোৱে 180 জন ইয়াত মানুহে ইয়াতে ধুনিয়াকৈ সিনেমা উপভোগ কৰিব পাৰিব খুব সুন্দৰ ব্যৱস্থাপনা আৰু চিন্তা কৰিব নালাগে 1.5 মাহ আমি ৰখিব লাগিব তাৰ পাছতে আমি সেই মনোৰঞ্জনক সেই ফিল্ম আমি চাব পাৰিম ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যদি পাৰে শেয়াৰ এটা কৰিব